इट्स अ वेरी गुड एक्सपीरियंस, बहुत अच्छा लग रहा है। आज हम लोग को एयर शो यहाँ देखने मिल रहे हैं और असम के लिए तो बहुत अच्छा है, स्पेशली डिब्रूगढ़ जहाँ तो बहुत मतलब कभी इंफ्रास्ट्रक्चर बहुत ही ज़्यादा खराब हुआ करता था और आज इतना अच्छा इंफ्रास्ट्रक्चर है। और अच्छा है, कभी चाइना के साथ कुछ सिचुएशन खराब हुआ तो इमरजेंसी लैंडिंग हो सकता है, पब्लिक के लिए भी बाद में यूज़ होगा, तो इट्स अ वेरी गुड थिंग फॉर अस। आपको बाय हाफ एन आवर से ज़्यादा हो गया, 8:30। कुछ अभी तक दिखाई दिया? हाँ, काफ़ी हमने देखा है ना, अच्छा लगा काफ़ी देखे। विद बच्चे के साथ आई हूँ, वो बहुत एक्साइटेड है, एंजॉय कर रहे हैं, हम लोग भी एंजॉय कर रहे हैं। आपका घर डिब्रूगढ़। कभी आप सोचे थे मोरान के रास्ते में? नहीं नहीं नहीं, ऐसा तो ये यहाँ तो बिल्कुल ही नहीं सोचे थे कि यहाँ भी कभी ऐसा हो सकता है, तो ये बहुत ही अच्छा है कि डिब्रूगढ़ में भी हो रहा है। খুব সুন্দৰ অনুভৱ। আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গৌৰৱৰ বিষয় যে আমি মৰাণবাসী হিচাপে ইয়াতে আমি দ্বিতীয়টো ELF আমি পাইছোঁ। আমি স্বচক্ষুৰে প্ৰদৰ্শন কৰিবলৈ পাইছোঁ যুঁজাৰু বিমান। আমি শুনিহে থাকোঁ, কিন্তু আমি স্বচক্ষুৰে আজি প্ৰত্যক্ষ কৰিবলৈ পাই খুব আনন্দিত হৈছোঁ। মৰাণৰ ঘাইপথত যুদ্ধ বিমান কি ক'ব? মৰাণৰ ঘাইপথত একদম নিচেই কাষৰ গছপি অঞ্চলত আজি যুদ্ধ বিমানসমূহ ৰাফেলৰ সুখয় ভয়ংকৰ বিমানসমূহ আৱৰ্তন কৰিছে। তাৰ বাবে কিন্তু উজনি অসম হিচাপে বা উজনি অসমৰ বাসিন্দা হিচাপে, মৰাণবাসী এজন বাসিন্দা হিচাপে কিন্তু আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। আমি হয়তো আজি সময়ত ক'লে বিশ্বাস নকৰিব, যিটো ৰাস্তাইদি গাড়ী এখন অহা যোৱা কৰিবৰ কাৰণে মানুহে চিন্তা কৰিছিল, সেইটো ৰাস্তাত আজি বিমান আৱৰ্তন কৰিছে। তাৰ বাবে কিন্তু অসম চৰকাৰ বা ভাৰত চৰকাৰক আমি এজন স্থানীয় বাসিন্দা হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি খেলত ধন্যবাদ এইকাৰণে জ্ঞাপন কৰিছোঁ, আমি এইকাৰণে গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ বিদেশী শত্ৰু চীন, পাকিস্তানৰ নিচিনা বিদেশী শত্ৰুৱে যদি আমাৰ অসম তথা ভাৰতৰ ওপৰত চকু দিয়ে, তেখেতলোকক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু এই ৰাস্তাটো যে স্থানীয় অঞ্চলটো ব্যৱহাৰ হ'ব, আমি যে তেখেতলোকক উচিত প্ৰত্যুত্তৰ দিবলৈ আমাৰ স্থানীয় আমি যে ব্যৱহাৰ হ'ব ৰাস্তাটো, আমি যে ব্যৱহাৰ হ'ব, সেইকাৰণে কিন্তু আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। কিবা বিমান চালে? আমি 2-এখন বিমান দেখিছোঁ। আমি আশা কৰিছোঁ আমি অলপ সময়ত ৰম আৰু আমাৰ বাকী যিসকল বিমান আছে বিমানসমূহ আমি চাই যাম বুলি আজি চিন্তা কৰি ওলাই আহিছোঁ আৰু দেখিম বুলি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।